হেল্ল' গাইজ, এইফালে আমি বনাইছোঁ ভাত দেই। এইফালে ভাত এয়া ভাতৰ পানী পাতি থৈছোঁ আৰু এইফালে চাউল তিয়াই থৈছোঁ। এইফালে চৌকা টকা মুচি কৰি আৰু ধুনীয়াকৈ ভাতকেইটা পাতিছোঁ। চাহ পানী বনাই কৰি খাই বৈ আজৰি হ'লোঁ বাৰু। এতিয়া ভাত বনাইছোঁ। এয়া চৌকাটো ভালকৈ শুকুৱাই নাই, মুচি দিছোঁ যে। এইফালে অলপমান শুকাইছে আৰু এইফালে শুকোৱা নাই। আৰু আমাৰ এয়া জুইতে বনাইছোঁ, গেছ নাই যিহেতু। আৰু এইফালে আমাৰ মানুহজনে চব্জি কুটাত সহায় কৰি দিছে। এয়া আৰু এয়া বাবু উৎপাত কৰি আছে আৰু বেটীয়ে পঢ়ি আছে বাৰু। বেটীক নেদেখাওঁ। এইফালে আমাৰ ককা থিয় হৈ চাই আছে আৰু খানা বনাইছোঁ। আজি ৰাতিপুৱা খানা বনোৱাটো অলপ দেৰিয়ে হৈছে আৰু দেৰিকৈ উঠা হ'ল। বৰষুণ বতৰ, একদম ধুমুহা বতাহ বৰষুণ দিছে। ৰাতি গোটেইটো ভালকৈ হোৱা নাই, সেইকাৰণে ৰাতিপুৱা দেৰিলৈকে শুই থাকিলোঁ। আৰু এতিয়া উঠি মানে ঘৰৰ চব কাম বন আজৰি কৰি মেলি আৰু এতিয়া লাগি গৈছোঁ ভাত বনাবলৈ। চাউল এয়া তিয়াই থৈছোঁ আৰু এতিয়া ভাত বনাম। আৰু আপোনালোকে চাহ তাহ খালেনে? ভাত পানী বনালেনে আপোনালোকে?